বৰবৰীৰ সামাজিক সন্থা আঞ্চলিক কল্যাণ সমাজৰ অস্থায়ী কাৰ্যালয় মুকলি। আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ ইতিহাস থিয়েটাৰৰ আমন্ত্ৰণ উপলক্ষে মুকলি কাৰ্যালয়। নলবাৰী বৰবৰীৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সন্থা বৰবৰীৰ আঞ্চলিক কল্যাণ সমাজৰ কাৰ্যালয় দেওবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰাজ্যখনৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ ইতিহাস থিয়েটাৰৰ আমন্ত্ৰণ উপলক্ষে মুকলি কৰা হৈছে কাৰ্যালয়টো। তদুপলক্ষে সমাজকৰ্মী তথা আঞ্চলিক কল্যাণ সমাজ গোষ্ঠীৰ উপদেষ্টা তথা বালিলেচা কালী মন্দিৰৰ সভাপতি সতীশ দাসে সন্ধিয়া ৭ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্যালয়টো। উদ্বোধনী অনুষ্ঠানত বিগত 2016 চনত স্থাপিত সংস্থাটোৱে গ্ৰহণ কৰি অহা বিভিন্ন ৰাজহুৱা তথা সামাজিক কাম কাজৰ শলাগ লয় সমাজকৰ্মীগৰাকীয়ে। মন কৰিবলগীয়া যে সামাজিক সন্থা বৰবৰী আঞ্চলিক কল্যাণ সমাজৰ উদ্যোগত অহা 5 আৰু 6 অক্টোবৰত দুটি নিশাৰ নাট্যাভিনয়ৰ বাবে যতীন বৰা অভিনীত আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ ইতিহাস থিয়েটাৰক আমন্ত্ৰণ জনোৱা হৈছে। সেই মৰ্মে আঞ্চলিক কল্যাণ সমাজৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ লগতে সংগতি ৰাখি কালীন টিকট মুকলি কৰা হয়। কালীন টিকট মুকলি কৰে ক্ৰমে জ্যোতিমোহন কলিতা, উমেশ বৰুৱা, দীপুল তালুকদাৰ, ধৰণী দাস আৰু মুকুল শৰ্মাই। অনুষ্ঠানত বৰবাৰী আঞ্চলিক কল্যাণ সমাজ গোষ্ঠীৰ সভাপতি ভগীন্দ্ৰ কলিতা, মুখ্য সম্পাদক অৰূপজ্যোতি বৰুৱা, বিভিন্ন বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে আঞ্চলিক কল্যাণ সমাজ বৰবৰী গোষ্ঠীৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিয়ে যে কাৰ্যালয় মুকলিৰ দিনাই প্ৰায় 150ৰো অধিক টিকট বিক্ৰী কৰা হয় বুলি জানিবলৈ দিয়ে আৰু কোনো নাট্যপ্ৰেমী ৰাইজে টিকেট ল'ব বিচাৰিলে কমিটিৰ লগত 6003326771 অথবা 9508009699 নম্বৰত যোগাযোগ কৰিব পাৰে। নমস্কাৰ। আজি আমাৰ এই শুভ মুহূৰ্তত সকলো ৰাইজলৈ আমাৰ আঞ্চলিক কল্যাণ সমাজৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সকলো ৰাইজে জানে অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্যগোষ্ঠী ইতিহাস থিয়েটাৰ আঞ্চলিক কল্যাণ সমাজৰ সাহায্যাৰ্থে আমন্ত্ৰণ জনাইছে। সকলো ৰাইজলৈ সমাজৰ হিতাৰ্থে আমন্ত্ৰণ জনোৱা এই থিয়েটাৰখনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ সামাজিক কাম কৰাত আঞ্চলিক কল্যাণ সমাজে সামাজিক কামৰ ক্ষেত্ৰত যি মনোযোগ আমি দিছোঁ, সামাজিক সমাজৰ হিতাৰ্থে যি আমি কাম কৰিবলৈ লৈছোঁ, এই সমাজৰ কাম আগবঢ়াই নিয়াত সকলো ৰাইজেই এই ইতিহাস থিয়েটাৰত সহায় সহযোগিতা কৰি আগবঢ়াই নিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে ইতিহাস থিয়েটাৰে যি বিগত যিকেইটা পেণ্ডেলত আপোনালোকে গম পাইছে, অভূতপূৰ্ব ৰাইজৰ সঁহাৰি জনাইছে। আৰু আমাৰ এই বৰবৰীৰ সকলো এখন সমাজ আছে, এখন ডিচিপ্লিন থকা সমাজ আছে। এই সমাজৰ প্ৰতি লক্ষ্য ৰাখি যি থিয়েটাৰে মাতোঁ সেই থিয়েটাৰতে ইয়াত আমি লছৰ ঘৰত কোনোদিন নাই। আৰু এই থিয়েটাৰত আমাৰ ইতিহাস থিয়েটাৰ ইতিমধ্যে নাম কৰিছে। আৰু আজি ইতিমধ্যে আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ থিয়েটাৰৰ টিকট সম্পৰ্কত প্ৰায় 150টা টিকট আমাৰ ইতিমধ্যে গ'ল। আৰু বাকী টিকট যি আছে আমাৰ অনাগত দিনত আমাৰ বিভিন্নজনে আমাৰ যোগাযোগ কৰিছে। আৰু সকলো ৰাইজকে তেখেতসকলৰ যি আমাৰ কালীন টিকটে হওক বা যথেষ্ট আমাৰ বাকী যিকেইটা ক্লাছৰ টিকেট আছে সেইখিনি সংগ্ৰহ কৰিবলৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। কালীন টিকটে গৈছে, যিকেইটা আছে আজি আমি কালীন টিকটে বিতৰণ কৰিছোঁ। বেলেগ টিকট যদিও উন্মোচন হৈছে, বাকী টিকট কিন্তু আমি দিয়া নাই। আমি অকল চাৰ্কলো গৈছে, আমাৰ বাকী চাৰ্কল এটা আছে, আমাৰ আঞ্চলিক কল্যাণ সমাজৰ যিটো চাৰ্কল টিকেট আছে সেয়াও গৈছে। আৰু যথেষ্ট সংখ্যক আজি যিহেতু আমাৰ নিশা এতিয়া ধৰক 9 বাজু হৈছে, আমাৰ আৰু যথেষ্ট ৰাইজ আছিল। আমি ৰাইজক পৰৱৰ্তী সময়ত আমি জনাইছোঁ তেখেতসকলে অহাকালিৰ পৰা আমাৰ টিকট আমাৰ কাৰ্যালয়ত দিম, আমি অস্থায়ী কাৰ্যালয়ত তাত আমাৰ তেখেতসকলে মানে সুশৃংখলভাৱে আহি টিকটসমূহ সংগ্ৰহ কৰিবলৈ আমি আজি আবেদন জনাইছোঁ। আঞ্চলিক কল্যাণ সমাজ বৰবৰী বুলি ক'লে এই বৰবৰী অঞ্চলৰ এটা বৃহত্তৰ অঞ্চলত সামৰি লয়। আচলতে বৰবৰী বুলি কোনো ৰেভিনিউ ভিলেজ নাই, এই বৃহত্তৰ অঞ্চলটোকে বৰবৰী বুলি কোৱা হয়। আৰু বৃহত্তৰ অঞ্চলৰ বিভিন্নজন ব্যক্তিৰ সহযোগত এই আঞ্চলিক কল্যাণ সমাজ বৰবৰীৰ জন্ম হৈছিল আজিৰ পৰা কেইবাবছৰ আগতে। আৰু বিভিন্ন সামাজিক কাম কাজৰ জৰিয়তে এই সংগঠনটো আজি
যথেষ্ট আগবাঢ়ি আহিছে আৰু বিগত সময়ছোৱাত বিভিন্ন নাট্য দলক আমন্ত্ৰণ কৰি আনিছে আৰু আনি ইয়াৰ যিটো অৰ্থনৈতিক দিশ এইটো যথেষ্ট সবল কৰিব পাৰিছে আঞ্চলিক কল্যাণ সমাজে। এইবুলিও ইতিহাস থিয়েটাৰ 2টা দিনৰ কাৰণে আমন্ত্ৰণ কৰিছে। আমাৰ অহা 5 আৰু 6 অক্টোবৰ এই 2টা দিনৰ কাৰণে আমন্ত্ৰণ কৰা হৈছে আৰু ইতিমধ্যে অসমৰ ৰাইজে গমেই পাইছে যে ইতিহাস থিয়েটাৰ এইবাৰ এটা নতুন ৰূপত ৰাইজৰ মাজলৈ ওলাই আহিছে। ইতিমধ্যে প্ৰতিটো পেণ্ডেলতে যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। আমিও ভাবিছোঁ, আমিও আশা কৰিছোঁ, কাৰণ বৰবৰীত এটা সুনাম আছে যে ইয়াত থিয়েটাৰ হ'লে ভালেই হয় আৰু এই সুনামত আৰু অধিক মানে আগবাঢ়ি যাব বুলি আমি ভাবিছোঁ আৰু আমি 2টা বা 3টা দৰ্শনী প্ৰদৰ্শন কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। ইতিহাস থিয়েটাৰ আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে বতৰ ভালে থাকে আৰু ভাল বতৰ হ'লে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম। আমাৰ আজি অস্থায়ী কাৰ্যালয়ৰ উদ্বোধন ইতিমধ্যে হৈ গ'ল। বালিৰেচা কালী মন্দিৰৰ দেৱালয়ৰ সন্মানীয় সভাপতি সতীশ দাসদেৱে উন্মোচন কৰিলে। ইয়াৰ পিছত আমাৰ টিকটসমূহ উন্মোচন হৈ গ'ল আৰু আচৰিত কথা যে আজি এই উন্মোচনৰ লগে লগে আমাৰ যি কালীন টিকট ইতিমধ্যে প্ৰায় 150 টিকট আমাৰ মাজৰ পৰা বিক্ৰী হৈ গ'ল। গতিকে আমাৰ আধা টিকট ইতিমধ্যে বিক্ৰী হ'ল আৰু অলপ টিকট আছে আৰু ইতিমধ্যে বিভিন্নজনে যোগাযোগ কৰি আছে। তেওঁলোকে কালি পৰহিৰ ভিতৰত টিকটখিনি ল'ব। কোচিং টিকটো ইয়াত বিক্ৰী হৈছে আৰু ভাবোঁ যে এইবাৰ খুব ভালেই হ'ব। বতৰ ভাল হ'লে এই আঞ্চলিক কল্যাণ সমাজৰ পৰা আমন্ত্ৰিত ইতিহাস থিয়েটাৰ এইবাৰ এক মানে ভাল পৰিৱেশত অনুষ্ঠিত হ'ব আৰু লাভৱানো হ'ব বুলি আশা কৰিছোঁ। ভাগৰ প্ৰতিবেদক বাৰ্তা A to Z।